আপোনাৰ ঘৰখন বহুদিনৰ বাবে আপুনি এৰি থৈ ফুৰিবলৈ যায় নেকি দূৰলৈ আৰু আপোনাৰ ঘৰখনত আপুনি অকলে থকাৰ সময়ত আপোনাৰ ভয় লাগে নেকি আৰু যদিহে ভয় লাগে তেনেহ'লে টেনশ্যন ল'ব নালাগে আপোনালোকলৈ লৈ আহিছোঁ এটা স্মাৰ্ট কেমেৰা আৰু যিটো কেমেৰাৰ দ্বাৰা আপোনালোকে বহুখিনি সেফটি হ'বলৈ পাৰে আৰু এই কেমেৰাটোৰ নাম হৈছে CP+ 4G কেমেৰা কেমেৰাটো আনবক্সিং কৰি আছোঁ তাৰ আগতে আপোনালোকক দেখুৱাই লৈছোঁ এইফালে দেখিবলৈ পাইছে EasyCam Plus নামৰ এটা এপ্লিকেশ্যন আছে আপোনালোকৰ আইফোনতো পাব আপোনালোকে গুগল প্লে ষ্টৰতো পাব আৰু স্কেনাৰো পাব আপোনালোকে ডাউনলোড কৰি কিনি বা ইনষ্টল কৰি কিনি মোবাইলতে ধুনীয়াকৈ ঘৰত কেমেৰাটো লগাই দূৰত থাকিলেও যিমান দূৰত থাকিলেও চাব পাৰিব এবাৰ বাহিৰৰ পৰাই কেমেৰাটো দেখাই দিছোঁ এইফালে দেখিবলৈ পাইছে কেমেৰাটো আমাৰ ঘৰত ব্যৱহাৰ কৰি থকা হৈছে আৰু ৰাতি কেমেৰাটো কিন্তু কোৱালিটি বহুত বেছিয়ে ভাল আহে কেমেৰাটো মোবাইলৰ লগত কানেকশ্যন কৰিবলৈ যিটো এপ লাগে আৰু এপটো মই ইনষ্টল কৰি লওঁ এপটোৰ নামটো আকৌ এবাৰ মই দেখাই দিছোঁ এইফালে দেখিবলৈ পাইছে ইয়াৰ ওপৰতে লিখি থোৱা আছে EasyCam এইটো যিটো CP+ কেমেৰা দেখিবলৈ পাইছে এই কেমেৰাটো আমাৰ ঘৰত ব্যৱহাৰ কৰি থকা আজি প্ৰায় 6টা মাহ হ'ল আৰু এই 6টা মাহৰ অভিজ্ঞতাৰে আপোনালোকক ক'ব বিচাৰিছোঁ এই কেমেৰাটো খুবেই বেছি ভাল হয় কিয়নো আমাৰ ঘৰত যিহেতু ব্যৱহাৰ কৰি থৈছোঁ আৰু ব্যৱহাৰ কৰি থৈছোঁ মানে লগাই থৈছোঁ আৰু লগাই থোৱাৰ ফলত মানে আমাৰ ঘৰত যদিহে জীৱ জন্তুৱে হওক বা কুকুৰ মেকুৰীয়ে হওক বা মানুহে হওক আহে লগে লগে আমাৰ ঘৰত ছিগনেল বাজে এইফালে কেমেৰাটোত দেখিবলৈ পাইছে হিউমেন ডিটেকশ্যন আৰু সেয়েহে বাজে এই কেমেৰাটো আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰাৰ আগত হয়তো আপোনালোকে ভাবিব যে এই কেমেৰাটো লোৱাৰ পিছত আমাক এটা LCD লাগিব LCD আপোনালোকৰ কোনো প্ৰয়োজন নাই আপোনালোকৰ যিটো মোবাইল আছে ব্যক্তিগত মোবাইলতে এটা প্লে ষ্টৰৰ পৰা এপ ইনষ্টল দিব লাগিব মই যিটো এপৰ কথা ক'লো আৰু সেই এপটোৰ দ্বাৰা আপোনালোকে পৃথিৱীৰ যিকোনো চুকৰ পৰা চাই থাকিব পাৰিব আৰু আপোনালোকে ৰাস্তাটো লগাব পাৰিব নিজৰ ঘৰতো লগাব পাৰিব ৰাস্তাত কিয় লগোৱা কথা কৈছোঁ বহুতৰ নিজৰ দামী গাড়ী ৰাস্তাত থোৱা হয় নিজৰ ঘৰলৈ আনিব পৰা ফেচিলিটি বা সুবিধা নাথাকে আৰু সেই সুবিধা নথকাৰ ফলত কেতিয়াবা ভয়ো লাগি থাকে গাড়ীখন ৰাস্তাতে থৈছোঁ কোনোবাই পাথৰ মাৰি গিলাচ ভাঙিয়ে পেলাইবা আৰু সেনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে অলপ ভয় লাগি থাকে আৰু সেয়েহে ভয় নকৰাকৈ এই কেমেৰাটো আপোনালোকে ল'ব পাৰে আৰু এই কেমেৰাটো লৈ কিনি আপোনালোকৰ সম্পূৰ্ণ সুৰক্ষাত থাকিবলৈ পাৰে হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ৰিভিউ কেমেৰাটোনো কিনো আনবক্সিং কৰিম এবাৰটো আনবক্সিং কৰিলোৱে যিকোনো বস্তু এটা অহাৰ আগত মানে নুখোলালৈকে মোৰ ধৈৰ্যই নাথাকে খোলাৰ পিছতহে ধৈৰ্য আহে কেমেৰা কাৰ্টুনটো খোলাৰ লগে লগে ওপৰতে দেখিবলৈ পাব ইয়াৰ এখন জন্মকুণ্ডলী আৰু জন্মকুণ্ডলীখন চাইড কৰি এতিয়া দেখুৱাই আছোঁ আপোনালোকক কেমেৰাটো যিটো কেমেৰা আমাৰ ঘৰত লগাই থোৱা হৈছিল আৰু লগোৱাৰ পিছত আপোনালোকক দেখুৱাবলৈ আকৌ ইয়াত ভৰাই থোৱা হৈছে আৰু ভৰাই থৈ কিনি আকৌ এবাৰ খুলি কিনি আপোনালোকক দেখুওৱা হৈছে তেতিয়াহে গম পাব অনলাইনৰ পৰা অৰ্ডাৰ কৰাৰ পিছত পেকেজিং আপোনাৰ কাষলৈ কেনেকৈ পাব এইফালে দেখিবলৈ পাইছে এডাল দিয়া হৈছে চাৰ্জিং মানে কেমেৰাটোৰ ভিতৰত বেটাৰী নাই চাৰ্জিং পোৰ্ট দিয়া হৈছে এইটোৱে লগাব লাগিব আৰু এইটো লগোৱাৰ পিছত কেমেৰাটো চলিব বস্তু কিন্তু বৰ বেছি দিয়া নাই আৰু ৱাটাৰপ্ৰুফৰ কাৰণে এইফালে দিয়া হৈছে এটা পেকেট এই কেবুলডাল দেখিবলৈ পাইছে এই কেবুলডালত ভৰাই দিব লাগিব জইন দিয়াৰ পিছত জইন দিব নালাগে ইয়াত প্লাগ সিস্টেম হয় প্লাগ এটা ভৰাই দিয়াৰ পিছত এইটো লগাই দিব লাগিব কাৰণ ৱাটাৰপ্ৰুফৰ বাবে কেমেৰাটো কিন্তু খুবেই বেছি ভাল হয় আপোনালোকক দেখুৱাই আছোঁ দেখিবলৈ পাইছে এইটোৱে হৈছে কেমেৰাটো আৰু এই কেমেৰাটো 360 ঘূৰে মানে আপোনালোকে যদি এনেকৈ লগাই ৰাখে আৰু লগাই ৰখাৰ পিছত অপেন কৰে মানে প্লে কৰি দিয়ে প্লে কৰাৰ পিছত আপোনাৰ কেমেৰাটো যোনফালে মানুহ থাকে সেইফালে ঘূৰিব মানে চাৰিওফালে ঘূৰিব এই কেমেৰাটোত দেখিবলৈ পাইছে এইফালে ইয়াত লাগিব মাইক্ৰ' SD কাৰ্ড মানে মেমৰি কাৰ্ড লগোৱাৰ পিছত ভৰাই দিবলৈ পৰা যাব এখন সিম কাৰ্ড এইফালে দেখিবলৈ পাইছে এখন আছে মাইক্ৰ' SD কাৰ্ড আৰু লগতে এখন সিম কাৰ্ড আৰু দুইখন এতিয়া ভৰাই দিবলগীয়া হ'ব ইয়াত মই প্ৰথমতে ভৰাই লওঁ মেমৰি কাৰ্ড ভৰোৱাৰ পিছত ভৰাব লাগিব সিম কাৰ্ডখন দুয়োখন ভৰোৱাৰ পিছত ইয়াত দিব লাগিব কানেকশ্যন দিয়াৰ আগত দুয়োখন ভৰাই লওঁ কেমেৰাটো কানেকশ্যন দিবলৈ বৰ বেছি কঠিন নহয় যিডাল দিছিলে চাৰ্জিং পোৰ্ট এইডাল মই সাইডত থৈ লৈছোঁ মানে অকল পিনটো কৰিব লাগিব ব্যৱহাৰ এইফালে দেখিবলৈ পাইছে ইয়াত আছে তিনিওডালকৈ এতিয়া ইয়াত মই দিব লাগিব ভৰাই দিয়াৰ পিছত এইফালে দেখিবলৈ পাইছে যদিহে আপোনালোকৰ ঘৰত ৱাইফাই আছে তেনেহ'লে ৱাইফাই ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ কাৰণে এডাল কেবুল এক্সট্ৰাকৈ কিনে আৰু যদিহে ভাবিছে কেমেৰাটোত বহু দিনৰ ৰেকৰ্ডিং আছে মই ডিলিট কৰি দিম বুলি অট'মেটিকটো ডিলিট হয় কেতিয়াবা পাৰ্চনেল ডাটা ডিলিট কৰিবলগীয়া থাকেও আৰু তেতিয়া আপোনালোকে এইটো খুলি ইয়াত এটা আছে ছুইচ এই ছুইচটো টেপি দিয়াৰ লগে লগে সম্পূৰ্ণ ডাটা আপোনালোকৰ ক্লিয়াৰ হৈ যাব মানে কেমেৰাটোৰ একো ডাটাই নাথাকিব এতিয়া মই দিব লাগিব এইটো বৰ্ডত ভৰাই প্লাগটো বৰ্ডত ভৰাই দিয়াৰ লগে লগে সাউণ্ড দিব কেমেৰাটোৱে এইফালে চাওক কেমেৰাটো দেখিবলৈ পাইছে এতিয়া ঘূৰিছে মানে চাৰিওফালে ঘূৰিব যোনফালে মানুহ দেখা পায় সেইফালে ঘূৰিব এইফালে দেখিবলৈ পাইছে 360 ঘূৰে কোনো ফালৰ পৰা মানুহ পলাই হাৰিব নোৱাৰে আজিকালি অৰিজিনেলৰ দৰে ডুপ্লিকেট বস্তু ফ্লিপকাৰ্ট এমাজনত খুবেই বেছি পোৱা যায় আৰু সেয়েহে আপোনালোকে ক'ৰ পৰা এই কেমেৰাটো ল'লে একেবাৰে কম মূল্যত ল'ব পাৰিব আৰু ভাল কণ্ডিশ্যনত আৰু ভাল কোৱালিটিত
কেমেৰা ল'ব পাৰিব সকলোবোৰ জনাম কিন্তু প্ৰথমতে আপোনালোকৰ যিটো এপ ইনষ্টল দিবলৈ কৈছিলো আৰু সেই এপটো ইনষ্টল দিয়াৰ পিছত সেটিং কৰিব লাগিব আৰু জিমেইল আইডি আপোনালোকৰ দিব লাগিব জিমেইল আইডি দিয়াৰ পিছত যদিহে কেমেৰাটো কেতিয়াবা লাগি থকাৰ পিছত যদি কোনোবাই মেমৰি কাৰ্ডখন খুলি লৈ গুচি যায় তেতিয়া মানে আপোনাৰ জিমেইল যিটো আইডি দিব ন সেই আইডিটোত নিজে যিবোৰ ডাটা থাকে মানে ইয়াৰ ভিডিঅ' হওক ফটো হওক এই ভিডিঅ' ফটোবোৰ আপোনাৰ ডাইৰেক্ট জিমেইল আইডি লৈ পঠাই দিব তেতিয়া আপোনাৰ এই কেমেৰাটো যদিও কোনোবাই লৈ যায় তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নাই আৰু ধুনীয়াকৈ আপুনি সেইবোৰ ডাটা লৈ কিনে কেমেৰাটো খুলি নিছে সম্পূৰ্ণ ধুনীয়াকৈ ধৰা পেলাব পাৰিব আৰু যি কি নহওক এতিয়া মই দেখুৱাই আছো জিমেইল আইডি কেনেকৈ লগইন কৰিব আৰু লগইন কৰাৰ পিছত এই কেমেৰাৰ লগত কেনেকৈ সেটিং কৰিব পাৰিব আৰু সেটিং কৰাৰ পিছত আৰু ধুনীয়াকৈ আপোনালোকে চাবলৈ পাৰিব যিটো এপ্লিকেশ্যন ইনষ্টল দিবলৈ কৈছিলোঁ অপেন কৰি ল'ব অপেন কৰাৰ পিছত এগেইন কৰি দিব এইফালে দেখিবলৈ পাইছে চাইন আপ আৰু চাইন আপ কৰাৰ লগে লগে দেখিবলৈ পাব ইণ্ডিয়া চিলেক্ট থাকিব ইয়াত দিব জিমেইল আইডি প্ৰেছ কৰাৰ পিছতে আপোনালোকে এইফালে দেখিবলৈ পাইছে গেট ভেৰিফিকেশ্যন কোড আৰু কোডটো আহিব আপোনালোকৰ জিমেইলত যিটো জিমেইলত আপোনালোকে ভিডিঅ' চাব পাৰিব অটিপিটো দি দিব অটিপিটো দি দিয়াৰ পিছতে খন্তেক সময় ৰ'ব তাৰপিছত অপেন হ'ব কেমেৰা এইফালে দেখিবলৈ পাইছে ফুল এইচডিত অপেন হৈছে দেখুৱাই আছো আপোনালোকক এইফালে দেখিবলৈ পাইছে ডিছপ্লেটোত অপেন হৈ আছে কেমেৰাটো আৰু ইয়াত দেখিবলৈ পাইছে নাইট লাইট 1 2 3 4 5 6টা আছে আৰু এই মোবাইলত মানে ডিভাইচত মই এতিয়া কন্ট্ৰোল কৰিম এইফালে দেখিবলৈ পাইছে চাই থাকক এইফালে কেমেৰাটো ঘূৰিব মই যোনফালে ঘূৰাও সেইফালে ঘূৰিব মানে 360 কেমেৰা নহয় জানো চাৰিওফালে ঘূৰে চাৰিওফালে ঘূৰাব পাৰি আপোনালোকৰ ইচ্ছামতে আপোনালোকে ঘূৰাব পাৰে আৰু এইফালে দেখিবলৈ পাইছে ডিছপ্লেটোত কি ধুনীয়াকৈ ঘূৰি আছে আৰু এইফালে চাওক আৰু মই এতিয়া দেখাই আছো আপোনালোকক বাহিৰৰ ফটেজ মানে ৰাতি কিমান ধুনীয়া কোৱালিটি আহে কাৰণ ইয়াত এইচডি আছে মানে এইফালে দেখিবলৈ পাইছে এইফালে এইচডি আৰু এইফালে দেখিবলৈ পাইছে এছডি মানে দুটা কোৱালিটি আছে আৰু ইয়াত আপোনালোকে সাউন্ড দিব পাৰে মানে ইয়াত এটা এইফালে দেখিবলৈ পাইছে ডাবল সাউন্ড এটা শুনিবলৈ পাইছে আপোনালোকে আৰু সেইটোৱে নহয় আপোনালোকে কথাও ক'ব পাৰে এইফালে কেমেৰাটো দেখিবলৈ পাইছে কেমেৰাটোত স্পিকাৰ আছে স্পিকাৰ দেখিবলৈ পাইছে আপোনালোকে এই স্পিকাৰটোৰ কাৰণে মানে আপোনাৰ ঘৰত যদি কোনোবা আহে বা আপোনাৰ ঘৰত কোনোবা আলোচনা কিবা কৰি থাকে আপুনি ঘৰত নাথাকে ধুনীয়াকৈ তেতিয়া শুনি থাকিবলৈ পাৰে এইফালে চাওক ডিসপ্লেত কি ধুনীয়াকৈ আহিছে ঘৰত কিবা এটা বস্তু হেৰাল বুলি তৎক্ষণাত দৌৰি গৈ মংগলসোৱা টকা কেইটাৰে বা বাছনি সোৱা টকা কেইটাৰে এই কেমেৰাটো কিনক একেবাৰে কম দাম হয় আমাৰ ডেসক্ৰিপচনত আছে লিংকটো আৰু লিংকত ক্লিক কৰি আৰু আপোনালোকে ফ্লিপকাৰ্টৰ পৰা ধুনীয়াকৈ ল'ব পাৰিব ফ্লিপকাৰ্টৰে লিংক হয় বাৰু আপোনালোকে ক্লিক কৰাৰ লগে লগে ফ্লিপকাৰ্ট ওপেন হ'ব তাতে এই কেমেৰাটো ওলাই পৰিব একেবাৰে কম দামত আপোনালোকে ল'ব পাৰিব আৰু যি কি নহওক ইয়াত কেমেৰাটো মই বহুত বেছি ভাল পালো মানে এইটো কাৰণে ভাল পালো যে একেবাৰে কম দামত ইমানটা ধুনীয়া প্ৰডাক্ট দিছে আৰু এই প্ৰডাক্টটো আমাৰ ঘৰত পাই আজি 6টা মাহ ব্যৱহাৰ কৰি আছো হয়তো আপোনালোকে যদি আমাৰ ব্লগ চেনেলত ভিডিঅ' চাইছে নিশ্চয় এই কেমেৰাটো বহুত দিনৰ পৰা দেখি আছে আৰু বহুতে মোক কৈ আছিল ৰিভিউ দিবলৈ আৰু সেয়েহে ৰিভিউ আপোনালোকৰ মাজত আগবঢ়ালো যি কি নহওক এটা ভাল কেমেৰা আৰু এই কেমেৰাটো আপোনালোকে একেবাৰে কম মূল্যত কৈছো ন একেবাৰে কম মূল্যত উঠাব পাৰিব অকল ডিসক্ৰিপচনত গৈ কিনে লিংকটো ক্লিক কৰি কিনে অৰ্ডাৰ যদি কৰিবলৈ যদি বিচাৰিছে কৰিব পাৰে সিম কাৰ্ড যে অকল থাকিলেই চলিব হেতু কথা নহয় সিম কাৰ্ড নথকা কিনেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু সিম কাৰ্ডখন যদি লগায় তেতিয়া আপোনালোকৰ ফেচিলিটি কেইটামান বাঢ়ি যায় আৰু সেয়েহে সিম কাৰ্ডখন মই এক্সট্ৰাকৈ লগাই থৈছিলো আৰু সেইটোৱে নহয় যে ইয়াত মাইক আছে আৰু এই মাইকটোৰ আপোনালোকে কথা পাতিব পাৰে যদি আপোনালোকৰ ঘৰত কোনোবা এজন আহিছে আৰু অহাৰ পিছত সেইজন মানুহ আপোনালোকৰ ঘৰত আহিছে আপোনাৰ নম্বৰ নাই তেখেত তলত ৰখি আছে আপুনি ক'বাত বিদেশত আছে মানে ধৰক যিকোনো এটা চুকত আছে ইণ্ডিয়াৰ আৰু সেই চুকটোৰ পৰাই আপুনি যদি মাইকটো অন কৰে আপোনাৰ মোবাইলৰ অন কৰি কিনে যদি কথা কয় মই ঘৰত নাই বুলি ইয়াৰ পৰা সাউন্ড দিব মানে এই কেমেৰাটোৰ পৰা সাউন্ড দিব আৰু সেইটো ফেচিলিটি বহুত বেছি ভাল লাগিল আৰু যেহেতু 360 ঘূৰে আৰু সেইটো বহুত বেছি ভাল লাগিল যি কি নহওক আপোনালোকে আমাৰ ডিসক্ৰিপচনত গৈ কিনে ধুনীয়াকৈ সেই লিংকটোৰ পৰা অৰ্ডাৰ কৰিলে অৰিজিনেল প্ৰডাক্ট পাব আৰু গমটো পাইছে আজিকালি অৰিজিনেল ফেক বহুত বেছি ওলাইছে আৰু যেহেতু মই ব্যৱহাৰ কৰি আছো আৰু মই ব্যৱহাৰ কৰা লিংকটোৱে আপোনালোকক ডিসক্ৰিপচনত দিছো আৰু গৈ কিনে ক্লিক কৰক ক্লিক কৰি কিনে অৰ্ডাৰ কৰক খুবেই বেছি ভাল পাব